বঙাইগাঁও প্ৰেছ ক্লাব গীটাৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল, আজি আমি ছোট বঙাইগাঁও জিলা কোচ ৰাজবংশ ছাত্ৰ সন্থাৰ জিলা কাৰ্যালয়ত এখন আমি প্ৰেছ মিট দিবলৈ ওলাইছোঁ। আমাৰ মাজত উপস্থিত আছে সাধাৰণ সম্পাদক উত্তম বৰুৱা, কাৰ্যকাৰী সভাপতি ৰাজ পাঠক ডাঙৰীয়া, সাংগঠনিক সম্পাদক হিতেশ ৰায় ডাঙৰীয়া, সাংগঠনিক সম্পাদক সন্তোষ ৰায় ডাঙৰীয়া আৰু আমাৰ বঙাইগাঁও জিলাৰ মহিলা সমিতিৰ বিষয়ববীয়াসকল। আজি আমি ছোট বঙাইগাঁও জিলা কোচ ৰাজবংশ ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি প্ৰেছ মিট দিবলৈ এইকাৰণে ওলাইছোঁ। কালি ৰবিবাৰ দিনা 9 নৱেম্বৰ, কালি ৰবিবাৰ দিনাখন আমাৰ বিশাল এটা গণসমাৱেশ আয়োজন কৰা হৈছে। আমি আমাৰ ছোট বঙাইগাঁও জিলা কোচ ৰাজবংশ ছাত্ৰ সন্থাৰ ফালৰ পৰা বঙাইগাঁও সমষ্টিৰ লগতে বঙাইগাঁও জিলাৰ প্ৰতিটা প্ৰান্তৰ আমাৰ জনগোষ্ঠীৰ ৰাইজক কালি বিশাল গণসমাৱেশ আয়োজন কৰা সভাস্থলীলৈ আমি ছোট বঙাইগাঁও জিলা কোচ ৰাজবংশ ছাত্ৰ সন্থাৰে কাটৰে অনুৰোধ কৰিছোঁ। আপোনালোকে জাতীয় সত্তাৰ প্ৰতি বজাই ৰখাৰ স্বাৰ্থত কালি গণসমাৱেশত ঐক্যবদ্ধতাৰে আহক। জাতি বৰ্ণত ধৰ্ম নিৰপেক্ষে প্ৰত্যেকটা জনগোষ্ঠী ৰাইজক আমি আহ্বান জনাইছোঁ, আৰু বিশেষকৈ আমাৰ জনগোষ্ঠী ৰাইজক আমি আহ্বান জনাইছোঁ আমাৰ কালি হোৱা বিশাল গণসমাৱেশ আয়োজন কৰা অনুষ্ঠানত আপোনালোক আন্তৰিকতাৰে সহযোগ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু আমাৰ এই বিশাল গণসমাৱেশ আয়োজন কৰা অনুষ্ঠানটোত ছোট কোচ ৰাজবংশ ছাত্ৰ সন্থাৰ লগতে গেটাৰ কোচবিহাৰ KSDC, কোচ ৰাজবংশী ছাত্ৰ সন্মিলনী মহিলা সমিতি, কোচ ৰাজবংশী মহিলা সন্মিলনী ধৰি 10টামান জাতীয় সংগঠন ঐক্যবদ্ধ হৈ এই বৃহত্তৰ বিশাল গণসমাৱেশ আয়োজন কৰিছে। আমি ছোট বঙাইগাঁও জিলা কোচ ৰাজবংশ ছাত্ৰ সন্থাৰ পৰা পূৰ্ণ সমৰ্থন সহযোগ কৰিম। আৰু আমাৰ বঙাইগাঁওবাসীৰ লগতে ওচৰে পাঁজৰে থকা জিলা আমাৰ চিৰাং, ধুবুৰী, নিয়াৰ বাচুগাঁও, চাপৰ, গোৱালপাৰা, ইমামুৰীয়া জিলাবিলাকৰ জিলা কমিটিৰ বিষয়ববীয়াক অনুৰোধ কৰিছোঁ আপোনালোকে স্বতঃস্ফূৰ্তভাৱে যাতে আপোনাৰ লগতে ৰাইজক যাতে অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ কৰে। তাৰ কাৰণে আমি ছোট বঙাইগাঁও জিলা কোচ ৰাজবংশ ছাত্ৰ সন্থাই আজি এই প্ৰেছ মিট যোগে বঙাইগাঁৱৰ বিশেষকৈ বঙাইগাঁও জিলাৰ আমাৰ জনগোষ্ঠী মানুহক আমি আন্তৰিকতা জনাই আহিবলৈ অনুৰোধ কৰিছোঁ। ই আজি প্ৰেছ মিটৰ বিষয়বস্তু। এতিয়া আমি ছোট বঙাইগাঁও জিলা কোচ ছাত্ৰ সন্থাই যিহেতু কেন্দ্ৰীয় কমিটি ঘোষণা কৰা বিশাল গণসমাৱেশত আমি আমাৰ বঙাইগাঁৱৰ ফালৰ পৰা মোটামুটি 15+ মানুহ আমাৰ জিলা কমিটিৰ ফালৰ পৰা ওলাব আৰু স্বতঃস্ফূৰ্তভাৱে ওলাব। আৰু এই চেগতে আমি বঙাইগাঁও জিলাৰ আমাৰ জনগোষ্ঠীৰ ৰাইজক আমি অনুৰোধ কৰিছোঁ যাতে জনগোষ্ঠীৰ স্বাৰ্থত আপোনালোকে ঐক্যবদ্ধৰে যাতে ওলাই আহে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, কিছু আমি অনাৰ ব্যৱস্থা কৰোঁ, কিছু ইলিগেলি আহিব, এইখিনিয়ে আৰু। হয়, বাহিৰা ফালৰ পৰা এতিয়া আমাৰ ধুবুৰী জিলা কমিটিৰ ফালৰ পৰা আহিব, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, আপাৰৰ পৰা 2-এজন কৰি আহিব। কিন্তু বিশেষকৈ নামনি অসমত সৰ্ববৃহত্তম হিচাপে আমাৰ এইবাৰে কোচ ৰাজবংশী জনগোষ্ঠী বিশাল আমাৰ হিচাপে আমাৰ নিয়াৰ জিলাবিলাকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব বুলি আমি অনুৰোধ কৰিছোঁ। আৰু আমাৰ বিশ্বাস আছে যিহেতু আমাৰ জিলা কমিটিবিলাক বহুত শক্তিশালী, সেই হিচাপে সংগঠনৰ ফালৰ পৰা ঐক্যতাৰে লৈ আহিব বুলি আমি দৃঢ় বিশ্বাস আছে। হয়, এতিয়া আমাৰ এতিয়া KSDC ফালৰ পৰা আৰু আক্ৰাছৰ ফালৰ পৰা, কোচবিহাৰ, দক্ষিণ মালদা, জলপাইগুৰিৰ ফালৰ পৰা কিছু সংখ্যক আমাৰ সংগ্ৰামী সতীৰ্থ আহিব। হয়, KLৰ ফালৰ পৰা সিহঁতে আলোচনাপন্থী KL আৰু জীৱন সিংহৰ যি আলোচনা প্ৰক্ৰিয়াৰ মাজত থকা যি মধ্যস্থকাৰী আমাৰ KSDC বুলি চমুকৈ KSDC, সিহঁতৰ প্ৰতিনিধিবিলাক সহযোগ থাকিব। আৰু এই চেগতে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যিহেতু সমস্যাটো জনজাতিকৰণ আৰু পৃথক কমতাপুৰ লগতে কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ KLক শান্তি আলোচনাৰ মজিয়ালৈ লৈ অহাৰ পিছত আজি তাৰ কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনক জীৱন সিংহ ডাঙৰীয়াক যি আবদ্ধ ৰাখি যি মানে তেখেতৰ ওপৰত যি মানে চৰমপন্থা অৱলম্বন কৰি আছে, আমি ছোট বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা এই চেগত অসম চৰকাৰক আহ্বান জনাইছোঁ KLৰ সমস্যাটো দীৰ্ঘকালীন সমস্যাটো যাতে সমাধান কৰাৰ ক্ষেত্ৰত যাতে আন্তৰিকতাৰে আগবাঢ়ে। কালি আমি ছোট কোচ ৰাজবংশী ছাত্ৰ সন্থাই ঘোষণা কৰা যি গণসমাৱেশত এতিয়া চৰকাৰ বিৰোধী স্থিতি যি আমি লোৱাৰ যি কালি ঐক্যবদ্ধতা হ'ম, আমি চৰকাৰৰ বিপক্ষে বা সপক্ষে যদি কালি জনতাৰ প্ৰস্তাৱ আমি লোৱাৰ কাৰণে চৰকাৰৰ দাবী জনাম। যদি তৎকালীন ভিতৰতো চৰকাৰ সিদ্ধান্ত নলয়, তেনেহ'লে অনাগত দিনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ বন্ধৰ দৰে কাৰ্যসূচী বা অৰ্থনৈতিক অৱৰোধ গণতান্ত্ৰিকভাৱে যি আন্দোলন আছে আমি ল'বলৈ বাধ্য হ'ম।
আমি এই ক্ষেত্ৰত কোনো অসুবিধা পোৱা নাই। জিলা প্ৰশাসনে আমাক স্বতঃস্ফূৰ্তভাৱে আন্তৰিকতাৰে সহযোগ কৰি আছে। আমাৰ যিহেতু কালি বিশাল গণসভাৰ আয়োজন কৰা হ'ব, জিলা প্ৰশাসনে আমাক মানে আন্তৰিকতাৰে সহযোগ কৰি আছে। ব্যৱস্থা বিশেষ একো নাই, ইমান মানুহ মানে ব্যৱস্থা মানে আমি ব্যৱস্থা কৰিব পৰা নাই, কাৰণ আমি স্বতঃস্ফূৰ্তভাৱে মানুহ যদি আন্তৰিকতাৰে আহিব, আমি তলত ত্ৰিপালৰ ব্যৱস্থা কৰিছোঁ বহাৰ কাৰণে। এতিয়া গণসভাখন বঙাইগাঁও মিনি ষ্টেডিয়াম পুলিচ ৰিজাৰ্ভৰ ওচৰত খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। ঠিক আছে, অলপ কাটা মেলা কৰি বস্তুটো মিলাই দিবি, মানে বহুত দিন হ'লে গেপ মাজত মানে প্ৰেছ মিট দিয়া হয় না।